এটা ভয়ানক পৰিস্থিতি। আপোনালোকে জানেনে অসমৰ এটা প্ৰজন্ম তিল তিলকৈ ধ্বংসৰ পথত গৈ আছে? হয়, আপোনালোকে ঠিকে শুনিছে, এইটো মই কোৱা কথা নহয়। এই ঘটনাৰ ডাটা প্ৰকাশ পাইছে আৰু এই ডাটাসমূহৰ ওপৰত কিন্তু কোনেও মাত নামাতে। মই নাজানো এনেকুৱা এটা সেনচিটিভ টপিকৰ ওপৰত কোনেও মাত নামাতে। কি নিউজ চেনেল হওক, কি ইউটিউবাৰ হওক, কি বিৰোধী শক্তি হওক, কি ৰাজনৈতিক নেতা হওক, কোনেও মাত নামাতে। মই আপোনালোকক কব খুজিছো অসমৰ শিক্ষা ব্যৱস্থাটোৰ বিষয়ে। হয়, আপোনালোকে ঠিকে শুনিছে, অসমৰ শিক্ষা ব্যৱস্থা। অসমত স্কুল ড্ৰপ আউট মানে শিক্ষা আধাতে এৰি দিয়া ল'ৰা ছোৱালীৰ সংখ্যা দিনে দিনে বাঢ়ি গৈ আছে, বিশেষকৈ হায়াৰ ছেকেণ্ডাৰীত পঢ়ি থকা ল'ৰা ছোৱালীসকল। আপোনালোকে কল্পনা কৰিব পাৰেনে 2024 চন এতিয়া অসমত এনেকুৱা এটা পৰিস্থিতি যে অসমৰ ল'ৰা ছোৱালীয়ে হায়াৰ ছেকেণ্ডাৰী পঢ়াই নাই, তেখেতসকলে মেট্ৰিক পাছ কৰি বা মেট্ৰিক ফেইল কৰিয়ে পঢ়া শুনা বাদ দি দিলে। সেয়া মই কোৱা কথা নহয়, সেয়া চৰকাৰী ডাটা। এই ড্ৰপ আউট সমূহ হৈ আছে চৰকাৰী বিদ্যালয়সমূহত। এটা হাস্যকৰ বিষয়, যিটো সময়ত অসমৰ চৰকাৰী বিদ্যালয়সমূহৰ অৱস্থা অতি পয়া লগা হৈ গৈ আছে, সেইটো সময়তে অসমৰ মুখ্যমন্ত্ৰীয়ে উত্তৰ পূৰ্বাঞ্চলৰ সকলোতকৈ ডাঙৰ প্ৰাইভেট স্কুলখন বনাই লৈছে। কি এটা হাস্যকৰ বিষয়। যিজন মানুহৰ ওপৰত দায়িত্ব আছে যে তেখেতে চৰকাৰী বিদ্যালয়সমূহ ঠিক ঠাক কৰিব, কিন্তু তেখেতে কি কৰি আছে? প্ৰাইভেট স্কুল বনাই আছে। এই যে ৰাস্তাত যে ঝাৰু মাৰি থাকে চুইপাৰ এজন, সেই চুইপাৰজনৰ ল'ৰা ছোৱালী কেতিয়াবা ডক্টৰ ইঞ্জিনিয়াৰ হ'ব পাৰিবনে? অসম ভূটান বৰ্ডাৰত থকা সেই বড়ো পৰিয়ালৰ ল'ৰা ছোৱালীজন কেতিয়াবা গৈ কিনে পাইলট হ'ব পাৰিবনে? উজনি অসমৰ এই আদিবাসী পৰিয়ালৰ লোকজনৰ ল'ৰা ছোৱালী কেতিয়াবা ফেশ্বন ডিজাইনাৰ হ'ব পাৰিবনে? এই লোকসকলক দেখিলে আপোনাৰ মাইণ্ডত কি আহে? প্ৰথমতে এই যে চুইপাৰজন, এই যে ভূটান বৰ্ডাৰত থকা সেই বড়ো পৰিয়ালটো, এই যে আদিবাসী পৰিয়ালটো উজনি অসমৰ, এই সকল লোকক যেতিয়া আপোনালোকে দেখে আপোনালোকৰ মাইণ্ডত প্ৰথম ইম্প্ৰেশনটো কি আহে? প্ৰায়ভাগ মানুহৰে দয়াৰ ইম্প্ৰেশন আহে, যে দয়া লাগে, মোৰ দেখি বেয়া লাগি গৈছে লোকসকলক, ইমান কষ্ট কৰে, ল'ৰা ছোৱালীৰ কি হ'ব ভৱিষ্যত, তেখেতসকলক গৈ কিনে চুইপাৰে হ'ব, সেই আদিবাসী পৰিয়ালৰ লোকজনৰ ল'ৰা ছোৱালী কি হ'ব? আৰু পাত ছিঙিব চাহ বাগানত। সেই ভূটান বৰ্ডাৰত থকা বড়ো পৰিয়ালৰ কথাটো আপোনালোকে কি ভাবিব? এই যে খেতিয়কৰ ল'ৰা, এই যে মই কলো পাইলট, ডক্টৰ, ইঞ্জিনিয়াৰ, ফেশ্বন ডিজাইনাৰ, সেইবিলাক মাইণ্ডতে নাহে। এই দুখীয়া লোকসকলে নিজৰ ডেভেলপমেন্টৰ কথা চিন্তাই কৰিব নোৱাৰে। তেখেতসকল কি আপোনালোক আমাৰ নিচিনা মানুহে তেখেতসকলক চায়ে আমি কৈ দিম যে আমি তেখেতসকলে নোৱাৰে? অপ্ৰিয় হলে সত্য কথা এইটো। আজি অসমত হায়াৰ ছেকেণ্ডাৰীটো দূৰৰে কথা, প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰী লেভেলত যিটো এটা ড্ৰপ আউট হৈ আছে, মানে ল'ৰা ছোৱালীয়ে পঢ়া শুনা আধাতে এৰি আছে, কিহৰ কাৰণে? চৰকাৰেতো আঁচনিৰ পিছত আঁচনি, আঁচনিৰ পিছত আঁচনি, এই মিড ডে মিল, এই ফ্ৰী ইউনিফৰ্ম, এই ফ্ৰী কিতাপ, তথাপিতো ইমান ড্ৰপ আউট ৰেট অসমত কিয় হৈ আছে? সেইটো চিন্তাৰ বিষয় নহয় নে? আজি এই আৰবান এৰিয়াসমূহত বা চিটিসমূহত যে প্ৰাইভেট স্কুলসমূহ কাঠফুলাৰ নিচিনা গঢ়ি উঠিছে, সেইটো সকলোৱে জানে। আৰু এই প্ৰাইভেট স্কুলসমূহৰ ফিজ কিমান? 1 মাহত 1 লাখ টকা, বছৰত 12 লাখ টকা। কিন্তু আনপিনে এটা ভয়ংকৰ পৰিস্থিতি যে এই ৰুৰেল এৰিয়া বিলাক যে আছে, গাঁও অঞ্চল বিলাকত, সেই ল'ৰা ছোৱালী বিলাকে কি কৰিব? তেখেতসকলৰ মাক দেউতাকে বছৰত 12 লাখ টকা দিব পাৰিবনে? মাহত 1 লাখ টকাকে? আপুনি চাওক যে অসমত কেইখন টাউন আছে, আপুনি হাতৰ আঙুলিত গুনি দিব পাৰিব। গুৱাহাটী, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, বৰপেটা, ৰঙিয়া, এই 4-5খন, 10খন, 12খন মান টাউন আছে। এই টাউনসমূহত অসমৰ কিমান পপুলেশ্যন থাকে? অসমৰ পপুলেশ্যন যদি আপুনি 3,50,00,000 ধৰে, এই টাউনসমূহত কিমান পপুলেশ্যন থাকে? এই চিম্পুল কেলকুলেশ্যন এটা, এই বৃহৎ চৰকাৰসমূহে কিয় বুজি নাপায় মই নাজানো। এটা চিম্পুল কেলকুলেশ্যন, মেজৰিটি পপুলেশ্যন অসমৰ গাঁৱত আছে, আৰু সেই পপুলেশ্যনৰ ল'ৰা ছোৱালীক কি শিক্ষা দিয়া হৈছে সেইটো সকলোৱে জানে। ইয়াৰ বিষয়ে কোনো একো মাত নামাতে, মই নাজানো কিহৰ কাৰণে। সকলোৱে নিজৰ ৰাজনৈতিক কেৰিয়াৰটো উজ্বলোৱাৰ চেষ্টা কৰি আছে, কিন্তু এই সমাজৰ মেইন ইছ্যুসমূহৰ কথা কোনে কব? কেইদিনমান আগতে চৰকাৰে ঘোষণা কৰিলে যে BPL কাৰ্ড আৰু দিব। এতিয়া যিমানখিনি BPL কাৰ্ড ৰাইজক দিয়া হৈছে তাতকে ডাবুল BPL কাৰ্ড দিয়া হ'ব। BPL মানে কি আপোনালোকে বুজি পায়নে? বিলো পভাৰ্টি লাইন, মানে দুখীয়াৰো দুখীয়া, এটা শ্ৰেণী আছে দুখীয়া, সেই দুখীয়াৰো দুখীয়া, তাৰো তলত সেই BPL কাৰ্ড চৰকাৰে আৰু ডাবুল কৰি দিব। সেইটো চৰকাৰে ঘোষণা কৰিছে, এইটো মই কোৱা নাই। মানে আমি কি বুজো? আজি চৰকাৰে BPL কাৰ্ড বিলাই থাকিব লগা কিয় হৈছে? এটা চিম্পুল কেলকুলেশ্যন, যে এটা ক্লাছ 5ৰ ল'ৰাই কৈ দিব যে অসমৰ অৰ্থনৈতিক অৱস্থা দিনে দিনে ডুবি গৈ আছে, ৰাইজৰ হাতত টকা নাই, গতিকে চৰকাৰৰ ফ্ৰী চাউল, ফ্ৰী আঁচনিৰ ওপৰত ৰাইজে আজি নিৰ্ভৰ কৰিব লগা হৈছে। ইয়াতকে দুখ লগা আৰু কি হ'ব পাৰে কওকচোন? এটা ভয়ানক পৰিস্থিতি। এখন ৰাজ্য বা এখন দেশ তেতিয়াহে উন্নত হ'ব যেতিয়া সেই ৰাজ্য বা সেই দেশখনৰ শিক্ষা ব্যৱস্থাটো ভাল হ'ব। কিন্তু চৰকাৰী বিদ্যালয়সমূহৰ ইমানে পয়া লগা অৱস্থা বা চৰকাৰৰ এই নীতিসমূহৰ অৱস্থা ইমানে বেয়া যে চৰকাৰী বিদ্যালয়ৰ পৰা স্কুল ড্ৰপ আউট ৰেট দিনে দিনে বাঢ়ি গৈ আছে। আৰু সেই ৰাজ্য বা সেই দেশখন কেনেকে উন্নতি হ'ব আপোনালোকে নিজে ভাবি চাওক এবাৰ। অসমৰ এটা প্ৰজন্ম কোনফালে গৈ আছে? এই চৰকাৰসমূহে আচলতে শিক্ষা ব্যৱস্থাৰ ওপৰত অতিকৈ ভালকে গুৰুত্ব দিব লাগে।
কিন্তু তেখেতসকলে আঁচনিসমূহ আনি থাকে এই আঁচনিসমূহ কিহৰ আঁচনি আপোনাক মুখ পঙ্গু কৰাৰ কাৰণে আঁচনি আনে যাতে আমি চৰকাৰৰ ওপৰত নিৰ্ভৰশীল হৈ থাকো আপোনাক কেতিয়াও অৰ্থনৈতিকভাৱে ডেভেলপ হ'বই নিদিয়ে এই চৰকাৰসমূহে এক শ্ৰেণীৰ মানুহে আপোনাক কেতিয়াও উঠিব নিদিয়ে সেইটো মনত ৰাখিব আপুনি এই শিক্ষা ব্যৱস্থাটোৰ আজি দুৰ্বল পৰিস্থিতিৰ কাৰণে অসমত ভয়ানকভাৱে নিবনুৱা সমস্যা বাঢ়ি আছে অসমত 6.1% নিবনুৱা আছে প্ৰায় 22 লাখ নিবনুৱা তাকো শিক্ষিত নিবনুৱা অশিক্ষিত নিবনুৱাৰ কিমান আছে যি ডাটা চৰকাৰৰ হাতত নাই সেইবিলাকৰ ওপৰত কোনে প্ৰশ্ন কৰিব আজি গ্লোবেল হাংগাৰ ইনডেক্স ভাৰতৰ স্থান 105 নেপাল বাংলাদেশতকৈ তলত ভাৰত গ্লোবেল হাংগাৰ ইনডেক্স মানে মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিছো ভিখাৰীৰ সংখ্যা হয় আপোনালোকে ঠিকে শুনিছে যে ভাৰতত ভিখাৰীৰ সংখ্যা বাঢ়িছে কিহৰ কাৰণে যিখন চৰকাৰে এটা ইলেকশ্যনত 3000 4000 কোটি টকা খৰচ কৰিব পাৰে এটা সৰু ইলেকশ্যনত এখন ৰাজ্যৰ ইলেকশ্যনত গোটেই দেশৰ ইলেকশ্যনৰ কথাটো মই নকয়ে কিমান লাখ কোটি টকা খৰচা কিন্তু সেইখন দেশতে আকৌ ভিখাৰীৰ সংখ্যা দিনে দিনে বাঢ়ি আছে আৰু পাহৰিব নালাগে যে আৰু সেইখন দেশতে কিন্তু কোটিপতিৰ সংখ্যাও বাঢ়ি আছে কোটি মানে 1 কোটি 2 কোটি নহয় 1 লাখ কোটি 2 লাখ কোটি মানে এই গেপটো চাওকচোন কেনেকে ভয়ংকৰ ৰূপত বাঢ়ি গৈ আছে এই গেপটো এইসমূহ হোৱাৰ ক্ষেত্ৰত কৰবাত নহয় কৰবাত আমাৰ এই শিক্ষা ব্যৱস্থাটো দায়ী আৰু এই এডুকেশ্যন সিস্টেমটো বা এই চৰকাৰী বিদ্যালয়সমূহ যেতিয়ালৈকে ভাল নকৰে বা চৰকাৰী বিদ্যালয়সমূহৰ ওপৰত চৰকাৰে যেতিয়ালৈকে ষ্ট্ৰিক্ট নহয় সেই বিদ্যালয়সমূহ যেতিয়ালৈকে ডেভেলপ নকৰে যেতিয়ালৈকে সেই বিদ্যালয়সমূহত ফান্ডিং নিদিয়ে দিনে দিনে এই শিক্ষা ব্যৱস্থাটো কোলেপছ হৈ যাব চৰকাৰী শিক্ষা ব্যৱস্থাটো গতিকে অসমবাসী ৰাইজক মোৰ এইখিনিয়ে ক'ব লগা আছিল লগ পাম অন্য এটা ভিডিঅ'ত ধন্যবাদ